প্ৰত্যেকটা অংগক কিন্তু পদুম ফুলৰ লগতেহে ৰিঝাই বুলি কৈছে, মানে তুলনা কৰে। কিহৰ কাৰণে? ভগৱন্তৰ এই নেত্ৰটো পদুম ফুলৰ লগত পদ্ম নেত্ৰায় বুলি কয়। পদ্মৰ নিচিনা, যাৰ পদ্ম লোচন, লোচনটো মানে পদ্ম ফুলৰ পংখুৰিৰ নিচিনা। সেইকাৰণে সেই যিটো কুন্তীয়ে স্তুতি কৰিছিলে এইটো ভাগৱতত আছে। আৰু এই স্তুতিটো যদি কোনোবা আধাটোও গায় নহয়, তেতিয়া তেওঁৰ সৰ্বপাপ নাইকিয়া হয় বুলি কৈছে। কুন্তীৰ যিটো স্তুতি আছে ভাগৱতত, কৃষ্ণায়ে বাসুদেৱায়ে দেৱকী নন্দনায় চ, সকলোৱে গাব, কৃষ্ণায়ে বাসুদেৱায়ে দেৱকী নন্দনায় চ, নন্দ গোপ কুমাৰয় গোবিন্দায় নমো নমঃ, নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে, নমঃ পঙ্কজ নেত্রায়ে নমস্তে পঙ্কজাঙ্ঘ্রয়ে, বসুদেবম সুতম কৃষ্ণ কংসচানুর্মর্দনম, দৈবকী হৃদয়ানন্দ কৃষ্ণ বন্দে জগদ্গুরুম, কৃষ্ণ বন্দে জগদ্গুরুম। এই কৃষ্ণৰ যিটো প্ৰত্যেকটা অংগ প্ৰত্যংগ ৰূপ কুন্তীয়ে স্তুতি কৰোঁতে ভগৱন্তক স্তুতি কৰিছিলে। সেই কীৰ্তনত আমাৰ গুৰুজনে প্ৰথম এইটো শ্লোক হিচাপে ব্যৱহাৰ কৰিছে। মানে নাৰী শক্তিক মৰ্যাদা দিবৰ কাৰণে গুৰুজনাই আমাৰ এই শ্লোকটোক কীৰ্তনত প্ৰথম শ্লোক কৰিলে। কাৰণ কীৰ্তন হৈছে গুৰু মূৰ্তি সাক্ষাৎ। শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান, ঘোষা নামে শাস্ত্ৰখানি তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আজিও আমাৰ মাজত আছে। ক'ত আছে? কীৰ্তন আৰু দশমৰ মাজত আমাৰ গুৰু আমাৰ লগতে আছে। যাৰ ঘৰত কীৰ্তন আছে সেই ঘৰতে সাক্ষাৎ মহাপুৰুষ শংকৰদেৱ গুৰুজনা আছে। যাৰ ঘৰত নামঘোষা আছে, নামঘোষা যাৰ ঘৰত আছে, সাক্ষাৎ মহাপুৰুষ মাধৱদেৱ তেওঁলোকৰ গৃহতে আছে দেই। এনেকুৱা এটা ব্যাখ্যা কৰি আহিছিলোঁ এটা জেগাত, যে যাৰ ঘৰত কীৰ্তন আছে থাকিব, সেই ঘৰত বোলে মহাপুৰুষ শংকৰদেৱ থাকিব, যাৰ ঘৰত ঘোষা থাকিব সেই ঘৰত মহাপুৰুষ মাধৱদেৱ থাকিব বুলি ব্যাখ্যা কৰি গুচি আহিলোঁ। তাৰপিছত কি কৰিলে জানেনে? তাত থকা মানুহবিলাকে কি কৰিলে, বুক ষ্টললৈ গ'ল, এখন কীৰ্তন আনিলে, এখন ঘোষা আনিলে আৰু গডৰেজৰ ভিতৰত ভৰাই দিলে। বোলে তাঁতি বাপে কৈছিলে কীৰ্তন থাকিলে মহাপুৰুষ শংকৰদেৱ থাকিব, ঘোষা থাকিলে মাধৱদেৱ থাকিব। এনেকুৱা মানসিকতা যদি আমাৰ থাকে তেনেহ'লে ঔ হৰি ঔ ৰাম। এনেকুৱা নহয় কথাবিলাক। ভাগৱততো কৃষ্ণই উদ্ধৱক কৈছিলে, হে উদ্ধৱে প্ৰশ্ন কৰিছিলে, তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে ক'ত লগ পাব, ক'ত দৰ্শন পাব তোমাক পৃথিৱীত কলিযুগত? তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, মই মোৰ সমস্ত বলবীৰ্য সমস্ত বৈভৱ তিৰোহিত হয়, তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম, ভাগৱত সমুদ্ৰত মই সোমাই যাম। তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্তাতে হৰে, সেৱনাথ সৰ্বনাথ পাঠ দৰ্শনে পাপ নাশিনে। আজি ভাগৱতক কোনোবা যদি সেৱা কৰিছে, সাক্ষাৎ ভগৱানক তেওঁ লগ পাই গ'ল। ঔ হৰি, আজি আপোনালোক ভাগৱত সেৱা কৰিছে, তাৰমানে ভগৱানক লগ পাই গ'ল। ভগৱন্তই কৈছে সেৱনাথ সৰ্বনাথ, কোনোবা যদি সেৱা কৰিছে, কোনোবা যদি শ্ৰৱণ কৰিছে, কোনোবা যদি কীৰ্তন কৰিছে, কোনোবা যদি দৰ্শন কৰিছে, সাক্ষাৎ কলিযুগত মোক সদায় তেওঁ লগ পাই থাকিব, সদায়। এতিয়া ভগৱান আমাৰ মাজত শংখ চক্ৰ গদা পদ্ম লৈ নাহিব। ভকত চাৰিটা ৰূপত ভাগ হৈ কিনি ভগৱান ইয়াত থাকিব পৃথিৱীত। এক হৈছে কি? ভাগৱত স্বৰূপে বাগ্ময় মূৰ্তি দেই। দুই হৈছে ভকত আৰু ভগৱন্ত মোৰ দুয়ো অধিষ্ঠান বুলি কৈছে, পাৰ্থক্য একো নাই। ভকত চৈতন্য বস্তু দেই। ভকত আৰু ভগৱন্তৰ মাজত ভগৱান নিজেই কৈছে, অময়ি বিনে ভকতে নিচিন্তে কিছু আন, ময়ো ভকতৰ বিনে নজানো আর, ভকত সমান সখী মোৰ আছে কোন, মই মহা ভকতৰ ফুৰু পাছে পাছ। সেইকাৰণে ভকতকে ভগৱন্তৰ স্বৰূপে আপুনি চাব লাগিব দেই।
বোলে মানুহে ভাবিছে ভগৱান আৰু ক'ৰবাত নামঘৰত সোমাই আছে, ভকতজনক কৃষ্ণ বুলিও নকয়, সেৱা এটাও নকৰে, কিন্তু মুখ হ'লে ভগৱানে কৈছে, মুখ হ'লে বোলে তাল এযোৰ লৈ বোলে পূৰা জোৰ জোৰ কোবাই খোল লয় আৰু জোৰ জোৰ কোবাই কৃষ্ণক ভজি থাকিলে নহ'ব। সেই ভকত সেৱাটো মূল বস্তু। কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন আমি ভকতকে দিব লাগিব বা পাই সমস্ত। সেইকাৰণে ভকতক পায়া যিটো নকৰে হৰিষ, ভকতক পাই যাৰ আনন্দ নাই, সাক্ষাতে কৃষ্ণক পাই কৰিবেকে কি কওঁ, কৃষ্ণক পাই তেওঁ কি কৰিব। সেইকাৰণে ভকত 1, 2 নম্বৰ হৈছে বাগ্ময় মূৰ্তি ভাগৱত, কলিযুগত 4টা ৰূপত ভগৱানে ভাগ হৈ আছে। 3 নম্বৰ হৈছে মনোময় মূৰ্তি, ভাই বোলা মুখে ৰাম হৃদয়ে ধৰা ৰূপ। ভগৱন্তৰ স্বৰূপটো আনিবলৈ চেষ্টা কৰিব লাগিব। যেতিয়া আপুনি নামঘৰত আসন পাৰি বহিছে, ভগৱন্তৰ ৰূপটো ধ্যান কৰিব দেই, মনত ৰাখিব কথাটো। আজিৰ পৰা ভগৱন্তৰ ৰূপটো ধ্যান কৰিব। এই স্বৰূপটো আমি যে এতিয়া যে গালোঁ, এই যে ভগৱন্তৰ ৰূপটো ইয়াত বৰ্ণনা কৰিলে, এই ৰূপটো ধ্যান কৰিবলৈ কৈছে। কীৰ্তনত আছে, ধ্যান বৰ্ণনত 2টা কীৰ্তনেই গুৰুজনাই লিখিছে সেইটো কাৰণে। তাৰপিছত মন্ত্ৰময় মূৰ্তি, সেই মন্ত্ৰময় মূৰ্তি কি? ৰাম নাম কৃষ্ণ নাম, সেইটো হৈছে মন্ত্ৰময় মূৰ্তি। সেই ৰাম নাম কৃষ্ণ নাম হৈছে ৰাম কৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধই 3 গুণ বৃত্তিছয়, অস্ত্ৰৰ পহাৰে আৰু তাকো নিবিন্ধই। তেওঁ কোনো অস্ত্ৰ শস্ত্ৰ পিন্ধিব নোৱাৰে। এই যিটো সত ৰজ তম, যিটো মায়াৰ যিটো বৃত্তি আছে, যিটো কাণ আছে, তাক বিধিব নোৱাৰে বুলি কৈছে। সেইকাৰণে ভকতে কি কৰে? ৰাম কৃষ্ণ নাম অভেদ কবচ হিচাপে লৈ লয়। আৰু অভেদ কবচ যেতিয়া ৰাম কৃষ্ণ নাম পিন্ধি ল'লে, আপুনি বেলেগকৈ আৰু তাবিজ পিন্ধিবলৈ নালাগে। অ' হৰি, বহুত মানুহে আকৌ ভগৱানৰ ওচৰত শৰণ লৈছে, কৃষ্ণত শৰণ লৈছে, ইয়াত এটা তাবিজ পিন্ধে। কিছুমান আকৌ লুকাই কিনি পিন্ধে ইয়াত কঁকালত, কোনো নেদেখিব বুলি। এনেকুৱা তাবিজ পিন্ধি আমাৰ লাভ নাই। আপুনি মেইন তাবিজটো পিন্ধক, যিটোৱে ভক্ত প্ৰহ্লাদে পিন্ধিছিলে, হয়নে বাৰু? হিৰণ্য কশিপুৰে প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা, হৰিৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা বুলি কৈছে। হৰিৰ নাম লওঁতে তেওঁৰ লোম এটাও লৰাব নোৱাৰিলে। পাৰিলেনে? নোৱাৰিলে। গতিকে সেই হৰিৰ নাম তাবিজটোহে আমি পিন্ধিব লাগিব। এতিয়া আমি ইয়াত ৰছী, ইয়াত তাবিজ, ইয়াত আমুক পিন্ধি আমাৰ লাভ নাই, একো লাভ নাই। আপোনাক ৰাখিব নোৱাৰে। হৰিয়ে নাৰাখিলে আপোনাক জৰিয়ে ৰাখিব পাৰিবনে বাপাই সমস্ত? নোৱাৰে। গতিকে আমি আজি এই ভাগৱতৰ যোগেদি এইখিনি কথা আমি শুনি আমি আমাৰ অন্ধবিশ্বাস আৰু আমি আমাৰ যি কুসংস্কাৰবিলাক আঁতৰাব লাগিব। ভগৱন্তৰ প্ৰতি আমাৰ সুদৃঢ় বিশ্বাস আনিবৰ কাৰণে আজি ভাগৱতৰ অনুষ্ঠানলৈ আপুনি মই আহিছোঁ। সুদৃঢ় বিশ্বাস। বিশ্বাস 3 প্ৰকাৰ। এটা হৈছে অকল বিশ্বাস, 2 নম্বৰ দৃঢ় বিশ্বাস, 3 নম্বৰ সুদৃঢ় বিশ্বাস। গতিকে বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ। বিশ্বাসতে ভগৱন্তক আপুনি লাভ কৰিব পাৰিব। যাৰ বিশ্বাস নাই তেওঁ ভগৱন্তক লাভ কৰিব নোৱাৰে। যাৰ মানে যিটো জীৱ উপলব্ধি নাই, যাৰ ভাৱনাটো শুদ্ধ নহয়, সেই জীৱই কিন্তু সেই জীৱটোৰ কেতিয়াও সংস্কাৰো নহয়। সংস্কাৰ এইটো সংস্কাৰী জীৱ হ'ব নোৱাৰে। সেইকাৰণে উপলব্ধি যে কৃষ্ণ আছে, আমাৰ লগত আছে, তেওঁ আশে পাশে আছে, আমাৰ হৃদয়ত আছে, এনেকুৱা ভাৱটো আমাৰ আহিবই লাগিব। দেই বাপাই সমস্ত কৃষ্ণ। গতিকে আমাৰ উদ্যোক্তা মণ্ডলীক আমি ছিগনেল দিওঁ, আধা ঘণ্টা আৰু চলাবৰ কৈছে, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আৰু আধা ঘণ্টা পাত ভাগি লৈ যাওঁ। আপোনালোকৰ মাজত আৰু এষাৰ নাম দিব লাগিব, আমি সকলোৱে ল'ব নাম এষাৰ। কৃষ্ণ। ই ৰাম আৰু কত নখ চন্দে হৈ তাপ উপশান্তি, পদতল দুতয়ৰা তুলহু কোমল, শুভে ধ্বজ ব্ৰজ জব অংকুশ কমল। ভগৱন্ত যেতিয়া এই দাপৰ যুগতে পৃথিৱীত যেতিয়া খোজকাঢ়ে, পৃথিৱীত আছিল,
এই পৃথিৱীত যেতিয়া ভগৱন্তক খোজ কাঢ়িছিল তেতিয়া ভগৱন্তক খোজ কাঢ়িলে ভগৱন্তৰ 5টা চিহ্ন পদতলৰ বহি বহি যায়। সেই 5টা চিহ্নৰ কথা কৈছে ধ্বজ, ব্ৰজ, যৱ আৰু পংকজ আৰু অংকুশ। ধ্বজ মানে হৈছে ধৰ্মৰ প্ৰতীক, মানে ভগৱান থকালৈকে পৃথিৱীত ধৰ্ম থাকে। ধ্বজ, ব্ৰজ মানে হৈছে সৃষ্টিৰ প্ৰতীক। ব্ৰজ মানে হৈছে ধ্বজ, ব্ৰজ, যৱ মানে সৃষ্টিৰ প্ৰতীক। ধ্বজ, ব্ৰজ, যৱ, অংকুশ হৈছে ইন্দ্ৰিয় নিগ্ৰহৰ প্ৰতীক। আৰু ধ্বজ, ব্ৰজ, যৱ, পংকজ হৈছে ভক্তৰ প্ৰতীক, শান্তিৰ প্ৰতীক আৰু ধৈৰ্যৰ প্ৰতীক। ব্ৰজ মানে হৈছে ধৈৰ্যৰ প্ৰতীক। ধৈৰ্য, এই 5টা চিহ্ন মানে এই পৃথিৱীত পৰি যায়। আৰু যেতিয়াই ভগৱন্ত বৈকুণ্ঠলৈ যায় তেতিয়াই কি হৈছিল, কলি আহি উপস্থিত হ'ল। কাৰণ ধৰ্ম পৃথিৱীত নাইকিয়া হ'ল, ধৈৰ্যও মানুহৰ নাইকিয়া হ'ল। ধৈৰ্য বস্তুটো নাইকিয়া হ'ল দেই, ধৈৰ্য মানুহৰ নাইকিয়া হ'ল। আজিকালি ইয়াতে মানুহৰ, আপোনালোকতো বহুত সময় ইয়াতে ঈশ্বৰৰ কথা শুনিছে, নাই কমেও 2-2.5 ঘণ্টা ঈশ্বৰৰ কথা শুনিছে। কিন্তু এনেকুৱা স্থান আছে মানুহক ঈশ্বৰৰ কথা যদি মানে উদ্যোক্তা মণ্ডলীয়ে আয়োজন কৰি ঈশ্বৰৰ কথা ক'বলৈ এটা সুবিধা কৰি দিলেও, কিন্তু বহুত মানুহ এনেকুৱা আছে ঈশ্বৰৰ কথা নুশুনে। তাৰমানে ধৈৰ্যটো নাই, ঈশ্বৰৰ কথা নুশুনে। সেইকাৰণে কলিযুগত ধৈৰ্যটো ধৰি, কৃষ্ণ কথা ধৈৰ্য ধৰি শুনিলে আমাৰ খন্তেক যদি সময় ধৈৰ্য ধৰি কৃষ্ণ কথা শুনে তেনেহ'লে তেওঁ কোটি কোটি জন্মৰ পুণ্যৰ ফল পাব পাৰে। কিন্তু সেই ধৈৰ্যটো কলিযুগত নাই। সেইকাৰণে কলিয়ে আহি অধৰ্মক নাশ কৰি ধৰ্মক খেদাইলা কলি, অধৰ্মেহে ভৈলা বলি, দেখা লোক ভৈলা একাকাৰ কৰি পেলালে। পাপ বাঢ়ে দিনে দিনে, কৃষ্ণৰ চৰণ বিনে আউৰ আত নাহিকে নিস্তাৰ। এতিয়া সেই যে 5টা চিহ্ন, কৃষ্ণৰ যিটো 5টা চৰণ চিহ্ন চিন্তা কৰিলেহে আপুনি কলিৰ মহাপাপৰ পৰা মুক্ত হ'ব পাৰিব। সেই 5টা চিহ্ন কি কি সেইটো ভকতে আকৌ ধ্যান কৰে। সেই 5টা চিহ্ন ধ্বজ, ব্ৰজ, যৱ, পংকজ আৰু অংকুশ। ধৰ্মৰ প্ৰতীক ধ্বজ হৈছে ধৰ্মৰ প্ৰতীক, ব্ৰজ হৈছে আপোনাৰ ধৈৰ্যৰ প্ৰতীক, যৱ হৈছে সৃষ্টিৰ প্ৰতীক, অংকুশ হৈছে ইন্দ্ৰিয় নিগ্ৰহ। ভগৱন্তৰ কথা যিসকলে শুনে ইন্দ্ৰিয়ক তেওঁ জিনিব পাৰে। সেইকাৰণে ভাগৱতৰ 1ম স্কন্ধতে 2য় স্কন্ধতে কৈছে, এই ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক জানে যেই হেহি জন, শুদ্ধভাৱে ললে যিটো কৃষ্ণত শৰণ, ভকতিৰ পাত্ৰে নিৰ্মল হুৱৈ মন, হেহি জন জানে আর তত্ত্বক ইহাৰ, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়, বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভয় ক্ষণ, কামিনী জনৰ মুখ হুললিত, দেখি তাৰা হুৱৈ কামে বিমোহিত। এতিয়া ইন্দ্ৰিয় জয় কৰিব কোনে পাৰিছিল? বোলে বিশ্বামিত্ৰ পৰাশৰ মুনিও ইন্দ্ৰিয় জয় কৰিব পৰা নাছিল। কাৰণ বিশ্বামিত্ৰ পৰাশৰ মুনিয়ে তেওঁলোকে কি খাদ্য খাইছিল? দেৱ জলবায়ু পত্ৰ মাত্ৰ খাইছিল। জল, এতিয়া বহুত মানুহে এতিয়া বহুত আহাৰবিলাক ত্যাগ কৰিছে দেই।
যেনেকৈ কোনোবা নহৰু নাখায়, পিঁয়াজ নাখায়, আমুক নাখায়, তামুক নাখায়। তাতোতকৈ ত্যাগ কৰিছিল কিসকল মুনি, ঋষিমুনিসকল। তেওঁলোক কি খাইছিল? জল মানে অকল জল খাই জীয়াই আছিল। বায়ু